নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। মাঘ বিহুৰ সময়ছোৱাতে অসমলৈ এটা গুৰুত্বপূৰ্ণ এটা ধুনীয়া খবৰ ওলাই আহিছে যে BCCIৰ পূৰ্ব সচিব জয় শাহৰ যিটো পদ আছিলে সেইটো খালী হৈছিলে, কাৰণ জয় শাহ ICCলৈ গুচি গৈছিলে। ICCত তেখেতে পদ লাভ কৰিছিলে। সেইটো কাৰণে বৰ্তমান সময়ত যিটো পদ খালী হৈছিলে BCCIৰ, সেই পদটো অসমৰ দেৱজিৎ শইকীয়াই লাভ কৰিছে। দেৱজিৎ শইকীয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে এই পদটো লাভ কৰিবলৈ সক্ষম হৈছে। এই পদটোৰ কাৰণে সাধাৰণতে মনোনয়ন দাখিল কৰিব লাগে, কিন্তু কোনো এজনে দাখিল নকৰিলে। দেৱজিৎ শইকীয়াৰ বাদে এজনেই দাখিল কৰিলে। সেইটো কাৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে তেখেতে এই পদটো লাভ কৰিবলৈ সক্ষম হ'ল আৰু তেখেত প্ৰথম অসমীয়া হ'বলৈ সক্ষম হৈছে যিয়ে BCCIৰ সচিবৰ দৰে এটা ক্ৰিকেট প্ৰশাসনৰ অতি উচ্চ পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। আগতে কোনেও ইমান দূৰলৈকে যাব পৰা নাছিলে। BCCIৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, BCCI ক্ৰিকেট প্ৰশাসনৰ ক্ষেত্ৰত যদি আমি কথা ক'বলৈ যাওঁ, আৰু আমি আশা কৰিছোঁ যে ইয়াৰ দ্বাৰা নৰ্থ ইষ্টৰ লগতে অসমৰ, বিশেষকৈ অসমৰ ক্ৰিকেটৰ লাভ হওক, অসমৰ ক্ৰিকেট আগলৈ যাওক, আমি সেইটো আশা কৰিম। কাৰণ অসমৰ ক্ৰিকেট বহুত পিছ পৰি আছে। আপোনালোকে জানে, অসমৰ ৰঞ্জী ট্ৰফিৰ মেচবিলাক চালে আপোনালোকে দেখিবলৈ পায় ইমান বহুত বিশেষ ভাল প্ৰদৰ্শন হোৱা নাই। বহুতবাৰ একাদিক্ৰমে ভাল প্ৰদৰ্শন নহয়। সেইটো কাৰণে দেৱজিৎ শইকীয়াৰ ক্ষেত্ৰত আমি আশা কৰিব পাৰোঁ যে তেখেতে কেইখনমান নতুন যদি ষ্টেডিয়াম লৈ আনিব পাৰে অসমৰ আৰু বিভিন্ন অঞ্চললৈ, লগতে ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি অসমত বিশেষ ভূমিকা ল'ব পাৰে, সেইটো ধুনীয়া কথা হ'ব। ক্ৰিকেট কোচিঙৰ ক্ষেত্ৰতো যদি ভূমিকা ল'ব পাৰে, সেইটো ধুনীয়া কথা হ'ব এজ এ BCCI ছেক্ৰেটাৰী। গতিকে এই আপডেটটো ইমানেই আছিলে। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আৰু ভিডিঅ' আহি আছে, সেইসমূহ চাব। ধন্যবাদ।